নমস্কাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কনভয় দুৰ্ঘটনাগ্ৰস্ত হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয় আজিৰ দিনটো তুদালগুৰি ভ্ৰমণৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰীৰ কনভয়ত থকা বিলাসী বাহনৰ সন্মুখভাগ এই মুহূৰ্তত সম্পূৰ্ণভাৱে ভাঙি গৈছে দুখনকৈ বাহনৰ মাজত সংঘৰ্ষ হৈছে আৰু সংঘৰ্ষৰ ফলত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰীক আজিৰ দিনটোত ৰাস্তা যাত্ৰা পথত গামুচা পিন্ধাবলৈ আগবাঢ়ি আহিছিল এগৰাকী যুৱক বুলবুল হুছেইন নামৰ এগৰাকী যুৱকে মুখ্যমন্ত্ৰীক গামুচা পিন্ধাবলৈ আগুৱাই আহিছিল আৰু সেই মুহূৰ্ততে এক অঘটন সংঘটিত হৈছে এই বাহনখন চাওক এই ইনোভা বাহনখন মুখ্যমন্ত্ৰীৰ কনভয়ৰ এখন বিশেষ বাহন এই বাহনখন এই মুহূৰ্তত এনেদৰে সম্পূৰ্ণভাৱে ভাঙি গৈছে সন্মুখভাগৰ দৃশ্য চাওক আমি এই মুহূৰ্তত বিশেষভাৱে সেই দৃশ্যখন দেখুৱাৰ চেষ্টা কৰিছো সমগ্ৰ অঞ্চলটোত এক প্ৰকাৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীৰ সেই বাহনখনত প্ৰায় 20খনকৈ গাড়ী আছিল আৰু তাৰ মাজতে দুখনকৈ বাহনৰ মাজত সংঘৰ্ষ হৈছে মুখ্যমন্ত্ৰী গামুচা পিন্ধাবৰ বাবে আগুৱাই আহিছিল বুলবুল হুছেইন নামৰ এগৰাকী যুৱক ঘৰৰ সন্মুখতে মুখ্যমন্ত্ৰীৰ বাহনখনত হাত দিছিল আৰু মুখ্যমন্ত্ৰীৰ বাহনখন লৈ গৈছিল সেইগৰাকী বুলবুল হুছেইনক দেখি আৰু সেই মুহূৰ্ততে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰীৰ বাহনখন হঠাৎ ৰখাই দিয়াত পিছফালৰ পৰা অহা বাহনে মুখ্যমন্ত্ৰীৰ সেই কনভয়ৰ আন এখন বাহনক খুন্দা মাৰে আৰু তাৰ পিছতে এই ধৰণৰ এক ঘটনা সংঘটিত হয় যেহেতু আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে উদালগুৰিলৈ গৈছিল উদালগুৰিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ মাজতে এই অঘটন সংঘটিত হৈছে আমি দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো যি দৃশ্যাংশ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু মুখ্যমন্ত্ৰীৰ কনভয়ৰ এখন বিলাসী বাহন এই মুহূৰ্তত এনেদৰে ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহিছে এয়া চাওক মুখ্যমন্ত্ৰীৰ কনভয় এনেদৰে অতি গতিৰে আগুৱাই গৈছিল আৰু সেই মুহূৰ্ততে অঘটনটি সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাই গৈছো মুখ্যমন্ত্ৰীক যিহেতু যি পথে এয়া চাওক মুখ্যমন্ত্ৰীৰ বাহনখন আহি ৰৈছেহি মুখ্যমন্ত্ৰীক বুলবুল হুছেইন নামৰ এগৰাকী যুৱকে গামোচা পিন্ধাইছে আৰু গামোচা পিন্ধাই থাকে মানে পিছফালৰ পৰা অহা বাহনে মুখ্যমন্ত্ৰীৰ কনভয়ৰ আন এখন বাহনক খুন্দা মাৰিছে যদি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজপথত অহা যোৱা কৰাৰ সময়ছোৱাত এনেদৰে কনভয় দুৰ্ঘটনাত পতিত হ'ব লগা হয় তেন্তে মুখ্যমন্ত্ৰীৰ সেই যি নিৰাপত্তা সেই নিৰাপত্তা ব্যৱস্থাত সুৰুঙা ৰৈ যাব পাৰে নিৰাপত্তা ব্যৱস্থাত যিকোনো মুহূৰ্তত সুৰুঙা ৰৈ যাব পাৰে তাৰো ভয়াৱহ আশংকা আছে যেহেতু অত্যন্ত স্কিল অত্যন্ত দক্ষতা সম্পন্ন চালকে মুখ্যমন্ত্ৰীৰ এই ভিআইপি বাহনসমূহ চলায় আৰু তাৰ পিছতো এনেধৰণে কি হয় দুৰ্ঘটনা হ'বলৈ পালে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আমি আশা কৰিছোঁ যাতে এই দুৰ্ঘটনা পতিত হোৱাৰ পিছত যদি কোনো লোক সামান্য পৰিমাণেও যদি আঘাতপ্ৰাপ্ত হৈছে তেওঁলোক সুস্থ হৈ উঠক আমি এই মুহূৰ্তত এটা মন্তব্য আগবঢ়াম কিদৰে দুৰ্ঘটনা সংঘটিত হৈছিল এই মুহূৰ্তত এটা মন্তব্য আহি পৰিছে মন্তব্যটো এই মুহূৰ্তত সম্ভৱলৈ আগবাঢ়িছোঁ শুনক হিমন্ত বিশ্ব শৰ্মা আমাৰ যিহেতু মামা বুলি কওঁ চবৰে পৰিচয় তেওঁ আহিছিল আমাৰ বুলবুল হুছেইন ডাঙৰীয়াই গামোচা পিন্ধিবলৈ তেওঁ গামোচা পিন্ধিবলৈ যেতিয়া গাড়ীখন ৰখাইছিল সেইকেইখন গাড়ী একেলগে তাৰমানে ব্ৰেক মাৰোঁতে একেলগে খুন্দা খাইছে ৰাতিপুৱা 12টামান বাজিছে ন 12টামান বাজিছে